ভাৰত যুদ্ধত কোনেও সমাধান কৰিব নোৱাৰে সেই কাম সমাধা কৰিব শৈলই নৱধৰ দিনা শকুনিয়ে কোৱা কথা অতি কৰিছে মনত শৈল তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব আজি সেই অপূৰ্ব সুযোগ সমাগত দুৰ্যোধন অযোগ্যজনকে সেনাপতি পাতি যে শক্তি ক্ষয় কৰি ভুল কৰি আছিল তাক কাটি বুজিব নিশ্চয় ভদ্ৰপতিকে কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে গতিহীনা অবলান ব্যক্তিহীনা পুত্ৰ কন্যাৰ কৰণ বিনৰি শুনিব নালাগিলহেঁতেন ইফালে দুৰ্ঘোৰ ৰণ লাগিছে আৰু তুমি আহি ইয়াতে গৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছাহি শৈলই নিজৰ দায়িত্ব বুজে শুনি সন্তোষ পালো ভীমাৰ্জুন ক'ত যুদ্ধক্ষেত্ৰত গুৰু সেনা এফালৰ পৰা পিহি আনিছে তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই গৌৰৱৰ সেনাপতি মই মোৰ আদেশ যোৱা যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই তাৰ কন্দা লাগে মামা মোৰ আদেশ যুদ্ধ কৰা যদি আদেশ পালন নকৰো তেতিয়া কুৰুক্ষেত্ৰৰ মামা বুলি ক্ষমা নকৰিম কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই যোৱা যুদ্ধ কৰা শৈল ভাৰত যুদ্ধৰ অৱসান হওঁ হওঁ ৰথী মহাৰথী গণ অক্ষহীনী সেনা নিপাত হল ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন হল শক্তিহীন হল অথচ কোনেও উন্মাদগ্ৰস্ত অৱস্থাটো শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ হাত কৰা নাছিল দুৰ্যোধনৰ মাতুল বুলি কুৰুকুলৰ উপদেশক বুলি ভাৰতে আজি শকুনিলৈ ভয় কৰা নাই ভাৰতে আজি শকুনিলৈ ভয় কৰিছে শকুনি বুলি আৰু শুনা হল তুমি আজি যি যুদ্ধৰ চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱ কৰি মোৰেই ওপৰত প্ৰভুত্ব খটাব খুজিছা এই শকুনিয়ে ভাৰত যুদ্ধৰ উদ্বোধন কৰিছিল আৰু যৱনিকা পেলাব এই শকুনিয়ে মামা তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা এশ স্তূপৰ মাজত মোৰ অত হাস্য শুনা নাছিলা খেলত পিতৃ অস্থি নিৰ্মিত পাকতি দেখিও বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য আকৌ সুধিছে তোমাৰ উদ্দেশ্য কোৱা যুধিষ্ঠিৰ বায়ু বেগেৰে এইফালে আহিব লাগিছে গৌৰৱ সেনাপতি তুমি গতিকে আগবাঢ়া নিয়তিৰ